নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোকে জানে আমি সোশ্যাল সায়েন্সৰ ক্লাছ 6 ৰ পৰা টেনলৈকে ডিসকাস কৰি আছো এটা সিৰিজ ওয়াইজ গতিকে আজি 22 নম্বৰ ভিডিও 22 পাৰ্টত আপোনালোকৰ আজিৰ চেপ্টাৰটো হৈছে ভূখণ্ডৰ পৰিৱৰ্তন চেপ্টাৰটোৰ নাম আৰু চেপ্টাৰ হৈছে 6 নম্বৰ গতিকে ক্লাছ 9 ৰ আমি সোশ্যাল সায়েন্সৰ বুক বৰ্তমান ডিসকাস কৰি আছো ক্লাছ 10 ৰ অলৰেডি ডিসকাস কৰা হৈছে আৰু আমাৰ ক্লাছৰ যিবোৰ পিডিএফ সেই পিডিএফবোৰ অতি কম মূল্যত আপোনালোকক প্ৰভাইড কৰা হৈ আছে আপোনালোকে কেনেকৈ পিডিএফটো ল'ব সবিশেষ মই কৈ আছো তাৰ আগতে ক্লাছটো কৰা আৰম্ভ কৰাৰ আগতে অকণমান ধৈৰ্য ধৰি চাব আমাৰ পিডিএফবোৰ যদি আপোনালোক প্ৰয়োজন হয় আপোনালোকে আমাৰ ফেসবুক পেজত জয়েন হ'ব লাগিব ফেসবুক পেজটো আছে বিশ্বাসী বন্ধু অফিচিয়েল ওকে লিংকটো মই কমিউনিটি পোষ্টত দিয়া আছে তাতে গৈ কেনে আপোনালোকক ফেসবুকত মোক কমেন্ট ফেসবুকত আপোনালোকে ইনবক্স কৰিব যে পিডিএফ লাগে না নালাগে যদি পিডিএফ লাগে আপোনালোকে ইয়াতে কি পাব মডেল পেপাৰ পাব আসাম জিকে পাব হিষ্টৰী লুচেন জিকে আৰু এনসিইআৰটি বুক আপোনাৰ ক্লাছ 6 to 10 গোটেইখিনি আপোনাৰ সোশ্যাল সায়েন্সৰ তাতে মেটেৰিয়েলখিনি পাব মাত্ৰ 29 টকাত বেছি পইচা লোৱা নাই আপোনালোকৰ পৰা মই আপোনালোকক কৈছো অলৰেডি ফ্ৰী ক্লাছ চলাই আছো ক্লাছটো ফ্ৰী আৰু এই পিডিএফৰ যেটো পইচা সেই পইচাটো একানে লোৱা হৈছে কাৰণ বহু ক্যান্ডিডেটে ফ্ৰীতে বস্তু দিলে গুৰুত্ব নিদিয়ে সেইভাবে সৰুকৈ এটা মাননি হিচাপত আপোনাৰ ৰখা হৈছে 29 টকাটো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে আপোনালোক জয়েন হ'ব আমাৰ ফেসবুক পেজত মোক কমেন্ট কৰিব বা ফেসবুক মোক ইনবক্স কৰিব হোৱাটসএপ নাম্বাৰ দিম তাতে আপোনালোকক অনলাইন পেমেন্ট কৰি পিডিএফবোৰ পাব বহুতে পিডিএফটো ল'লে স্পেশাল অফাৰ চলি আছে আপোনালোক ল'ব সো ক্লাছটো আৰম্ভ কৰিছো যদি ইচ্ছা কৰে ল'ব পাৰে ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমটো কোৱেশ্চন আছে জিওগ্ৰাফি পাৰ্টৰ পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত কোনে কোনে জানে পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত কওকচোন পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত Yes, correct answer হৈছে পৃথিৱীৰ উপৰিভাগ পানী আৰু মাটিৰে গঠিত এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত কেতিয়াবা কোৱেশ্চন আহিব পাৰে পানী আৰু মাটিৰে গঠিত একদম পাই অহা কোৱেশ্চন নেক্সট কোৱেশ্চনটো হ'ল পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ ওকে পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ অপচন এ বি সি ডি পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাদেশ আৰু মহাসাগৰৰে পৃথিৱীৰ উপৰিভাগ পৰিপূৰ্ণ অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰি আছে আমি সকলোৱে জানো কিমান শতাংশ পানীৰে আগুৰি আছে বৰ জিওগ্ৰাফি পাৰ্ট হয় বেছি ইমান টাফ কোৱেশ্চন নাই যেগিটা কোৱেশ্চন আছে এই চেপ্টাৰটোত আমি গোটেইকিটা কোৱেশ্চন উলাইছো বাকি এটা চেপ্টাৰত যেনেকৈ উলাইছো ওকে পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰি আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 71% 71% আমাৰ পানী আছে মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো পৃথিৱীৰ খোলাটো কিহেৰে গঠিত পৃথিৱীৰ খোলাটো কিহেৰে গঠিত কাৰেক্ট আনসাৰ হৈছে পৃথিৱীৰ খোলাটো ফলকেৰে গঠিত কিহৰে গঠিত ফলকেৰে নেক্সট কোৱেশ্চনটো লাইছো ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলত কোৰ পৰা ক্ৰিয়া কৰে ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলত কোৰ পৰা ক্ৰিয়া কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে বাহিৰৰ পৰা নেক্সট কোৱেশ্চনটো লাইছো নিম্নলিখিত কোনটো বাহ্যিক কাৰক ইয়াৰ ভিতৰত কোনটো বাহ্যিক কাৰক কওকচোন বাহ্যিক কাৰক কোনটো ক্লাছ কিটা কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব দেই কমেন্টত আৰু অকল ক্লাছ কিটা মই ভিডিও আকাৰে লৈ অহা নাই পৰীক্ষা আহি আছে খুবেই কম দিন আছে গতিকে আমি সকলোবোৰ কোৱেশ্চন অতি সোনকালে শেষ কৰি দিম ডিসকাস কৰি নিম্নলিখিত কোনটো বাহ্যিক কাৰক ইয়াৰে বৰষুণটো হৈছে বাহ্যিক কাৰক মনত ৰাখিব ভূমিকম্প সাগৰ নদী এইবোৰ হ'ল বাহ্যিক কাৰক নহয় বৰষুণটো হৈছে বাহ্যিক কাৰক নেক্সট কোৱেশ্চনটো লাইছো হিম যুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল হিম যুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰখা হৈছিল কাৰেক্ট আনসাৰ হৈছে তুষাৰেৰে তুষাৰ মানে কি জানে নহয় বৰফ তুষাৰেৰে ঢাকি ৰাখিছিল নেক্সট কোৱেশ্চনটো লাইছো নদীৰ পানীৰ এটা উৎস হৈছে ইয়াৰ ভিতৰত নদীৰ পানীৰ উৎস কোনটো কোনে কোনে ৰাইট আনসাৰ দিব পৰা কমেন্ট কৰিব আৰু আপোনালোকে জনাব আমাৰ মডেল কোৱেশ্চনৰ যেটো সিৰিজ সেই সিৰিজটো আনিব লাগে না আমি মক টেষ্ট হিচাপে ভাবিছো প্ৰতিদিনে আগতে যেনেকৈ লৈ আহিছিলো মৰ্নিং 8 বজাত মডেল কোৱেশ্চন বা মক টেষ্টৰ এটা এখন পেপাৰ থাকিব মৰ্নিং 8 am 8 বজাত যদি লাগে মোক কমেন্ট কৰিব নদীৰ পানীৰ এটা উৎস হৈছে ইয়াৰে বৰষুণৰ পানী আহিছে নদীৰ পানী এটা উৎস নেক্সট কোৱেশ্চনটো লাইছো নদীৰ কাষক নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি
নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ শুদ্ধটো হৈছে তিনিটা ভাগ কৰিব পাৰি তিনিটা ভাগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনটো নদীৰ এটা কাৰ্য অসমৰ কোনটো নদীৰ এটা কাৰ্য ইয়াৰ ভিতৰত কোনটো নদীৰ এটা কাৰ্য যে নদীয়ে কৰে অসমত বৰ্তমান হৈয়ে আছে প্ৰায় ইয়েছ খনন নদীয়ে কি কাৰ্য কৰে খনন কাৰ্য কৰে আৰু বৰ্তমান অসমত খনন হৈ বহুত মানে গৰাখহনীয়া হৈ বহু মানুহ বৰ্তমান এতিয়াও দুখত ভুগি আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উৎসৰ পৰা মোহনালৈকে যি পথেৰে নদীয়ে গতি কৰে তাক কি বোলা হয় নদীৰ খনন পৰিবহণ নে নদীৰ গতি পথ জমা কৰে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো কাৰেক্ট এনসাৰ হৈছে নদীৰ গতিপথ ওকে অপশ্যন ডি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ কি হয় বাৰু উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ কি হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু এনেকুৱা কুৱেশ্যন বহু পৰীক্ষাৰ্থীয়ে এৰি থৈ আহে উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ সদায় প্ৰবল হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভৈয়াম অঞ্চলত নদীৰ গভীৰতা কিমান কি হয় ভৈয়াম অঞ্চলত নদীৰ গভীৰতা কাৰেক্ট এনসাৰটো হৈছে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা হ্ৰাস পায় সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পাৰ্শ্ব খনন বুলিলে কি বুজা পাৰ্শ্ব খনন মানে কি পাৰ্শ্ব খনন মানে কি পাৰ্শ্ব খনন মানে হৈছে খনন কাৰ্য ওকে অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অশ্বসুৰা হ্ৰদ ক'ত অৱস্থিত ক'ত আছে বাৰু অশ্বসুৰা হ্ৰদ কাৰেক্ট এনসাৰটো হৈছে এৰিজনত আছে ক'ত আছে এৰিজনত আছে অশ্বসুৰা হ্ৰদ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দীপৰ বিল ক'ত অৱস্থিত ক'ত আছে দীপৰ বিল কাৰেক্ট এনসাৰ হৈছে গুৱাহাটীত আছে দীপৰ বিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নদীয়ে কেইধৰণৰ গেট কঢ়িয়ায় নদীয়ে কেইধৰণৰ গেট কঢ়িয়ায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নদীয়ে কেইধৰণৰ গেট কঢ়িয়ায় কাৰেক্ট এনসাৰ হৈছে নদীয়ে তিনি ধৰণৰ গেট কঢ়িয়ায় কি মোক কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নদীৰ খনন কাৰ্য ক'ত চলে নদীৰ খনন কাৰ্য ক'ত চলে বাৰু কওকচোন ছ'চিয়েল সায়েন্সৰ 21 নম্বৰ ভিডিঅ'টো যোৱা চোৱা নাই চাব নদীৰ খনন কাৰ্য ক'ত চলে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে উচ্চ গতি অংশত নদীৰ খনন কাৰ্য চলে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে দ্বীপবোৰৰ এটা আকৃতি আছে অসমীয়া এটা আখৰৰ দৰে শুদ্ধটো কমেণ্ট কৰিব দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অসমীয়া ব আখৰৰ দৰে দ্বীপবোৰৰ আকৃতি ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বোলে ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বুলি কোৱা হয় কাৰেক্ট এনসাৰ হৈছে অপঘৰ্ষণ বুলি কোৱা হয় অপঘৰ্ষণ অপশ্যন চি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইয়াৰ ডাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ডাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল আমাৰ ক্লাছবোৰ যদি শ্বেয়াৰ কৰা শ্বেয়াৰ কৰি দিব দেই ইয়াৰ ডাং শব্দটো লপনুৰৰ বাসিন্দাসকলে ব্যৱহাৰ কৰিছিল লপনুৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শুভ্ৰ মৰুভূমি ক'ত আছে শুভ্ৰ মৰুভূমি ক'ত আছে বাৰু শুভ্ৰ মৰুভূমি ক'ত আছে ইজিপ্তত আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিমবাহ কেই প্ৰকাৰৰ হিমবাহ আছে কাৰেক্ট এনসাৰ হৈছে হিমবাহ 2 প্ৰকাৰৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান হ'ব পাৰে কাৰেক্ট এনসাৰ হৈছে 1 মিটাৰতকৈ কম দিনটোৰ ভিতৰত মনত ৰাখিব
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিমবাহৰ গতিপথ দীঘলীয়া পথালিয়ে কি আকৃতিৰ আকৃতিটো কি শুদ্ধটো হৈছে ইউ আকৃতিৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গ্ৰাফ কেই প্ৰকাৰ গ্ৰাফ নাম শুনিছে গ্ৰাফ কেই প্ৰকাৰ কাৰেক্ট এনসাৰ হৈছে গ্ৰাফ কেই প্ৰকাৰ 4 প্ৰকাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো অৱক্ষেপ জনিত অৱক্ষেপ কাৰেক্ট এনসাৰটো হৈছে কেম কেম হৈছে অৱক্ষেপ জনিত অৱক্ষেপ অপশ্যন ডি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান কাৰেক্ট এনসাৰ হৈছে 0.5 নিযুত কিলোমিটাৰ ওকে 0.5 নিযুত কিলোমিটাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বালি জমা হৈ সৃষ্টি ঢালযুক্ত অৱয়ৱক কি বোলে অৱয়ৱক কি বোলে বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত অৱয়ৱক কি বোলে কি বুলি কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে বালি টাউট বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সুনামি হৈছে সুনামিৰ কি বাৰু সকলোৱে জানো সুনামি হৈছে সাগৰীয় ঢৌ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত কিমান চনত ডাঙৰ ভূমিকম্প হৈছিল বহুত শুদ্ধ উত্তৰটো হৈছে 1950 চনত আপোনালোকে সৰুতে শুনা পাইছে যে 1950 অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল 1950 চনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাপানত প্ৰলয়ংকাৰী সুনামি কিমান চনত হৈছিল জাপানত সুনামি কিমান চনত হৈছিল প্ৰলয়ংকাৰী মানে বহু ভয়ানক কাৰেক্ট এনসাৰটো হৈছে 2011 চনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ মহাসাগৰ কেইখন মহাসাগৰ আছে আমাৰ পৃথিৱীত কাৰেক্ট এনসাৰ হৈছে কেইখন 5খন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 7খন মহাসাগৰ হ'ব লাগে একচুৱেলি বুজি পাইছেনে নেক্সট আহিছোঁ 35 কুৱেশ্যন নম্বৰ 35 মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিৱৰ্তন কিহে কৰে মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিৱৰ্তন কিহে কৰে কাৰেক্ট এনসাৰটো হৈছে নদী নদ নদীয়ে কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অৱবাহিকাৰ সৃষ্টি কিহে কৰে কাৰেক্ট এনসাৰটো হৈছে উপনদী আৰু শাখা নদী অৱবাহিকাৰ সৃষ্টি কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নদীৰ পানীৰ মূল উৎস কি নদীৰ পানীৰ মূল উৎস হৈছে বৰষুণৰ পানী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সৰ্পিল গতি বুলিলে কোনটোক বুজা যায় কাৰেক্ট এনসাৰ হৈছে বেকা পথেৰে কৰা গতিক সৰ্পিল গতি বোলে মানে সাপৰ নিচিনাকৈ যোৱা গতিক সৰ্পিল গতি বুলি কোৱা হয় নেক্সট অশ্বক্ষুৰা হ্ৰদ ক'ত সৃষ্টি হৈছিল অশ্বক্ষুৰা হ্ৰদ ক'ত সৃষ্টি হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আমেৰিকাত সৃষ্টি হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দীপৰ বিল কিহৰ বিচৰণ ভূমি দীপৰ বিলত কি পৰে কি বিচৰণ কৰে কাৰেক্ট এনসাৰ হৈছে পৰুভূমি চৰাই বিচৰণ ভূমি দীপৰ বিল বহু ধৰণৰ চৰাই পৰে দীপৰ বিলত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বুলি কোৱা হয় কাৰেক্ট এনসাৰ প্লাৱন ভূমি বুলি কোৱা হয় নেক্সট কুৱেশ্যন বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বোলে কাৰেক্ট এনসাৰটো হৈছে অপঘৰ্ষণ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 44 লপনুৰ বাসিন্দাসকলে ভূ প্ৰকৃতিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে ইয়াদাং অলপ আগতে কৈ উঠিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 45 হিমালয় পৰ্বত কোন মহাদেশত অৱস্থিত হিমালয় পৰ্বত এছিয়া মহাদেশত আছে
নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 46 সাগৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় সাগৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে সমুদ্ৰ গৰা বুলি কোৱা হয় বাকি শৰ্ট কুৱেশ্যন কেইটা আছে এইকেইটা কুৱেশ্যন আমি চাম ফাৰ্ষ্ট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ মাটি আছে 29% মাটি আছে ওকে 71% পানী আছে 29% মাটি আছে হিমযুগ কেতিয়া আছিল বুলি কোৱা হয় আজিৰ পৰা প্ৰায় 2 নিযুত বছৰ পূৰ্বে হিমযুগ আছিল বুলি কোৱা হয় ভূপৃষ্ঠৰ এটা আভ্যন্তৰীণ কাৰক হ'ল কি আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছে ভূপৃষ্ঠৰ এটা আভ্যন্তৰীণ কাৰক নেক্সট কুৱেশ্যন নম্বৰ 4 বাহ্যিক কাৰক বুলিলে কি বুজা ভূপৃষ্ঠৰ বাহিৰৰ পৰা হোৱা পৰিৱৰ্তনক বাহ্যিক কাৰক বুজায় আভ্যন্তৰীণ কাৰক হ'ল ভিতৰৰ কাৰক এটা বাহ্যিক কাৰকৰ উদাহৰণ কি বৰষুণ মানে বাহিৰৰ পৰা হয় অৱবাহিকা কাক বোলে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বোলে উপনদী কি উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহ মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম কি কেতিয়াবা আহিব পাৰে এখন হৈছে পুথিমাৰী আৰু এখন হৈছে ধনশ্ৰী অৱনমন বুলিলে কি বুজা বতাহে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বুলি কোৱা হয় ইনচেলবাৰ্গ কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ তাক ইনচেলবাৰ্গ বুলি কোৱা হয় ইনচেলবাৰ্গ শব্দৰ অৰ্থ কি দ্বীপৰ দৰে অকলশৰীয়া পৰ্বত বা পাহাৰ দ্বীপবোৰৰ আকৃতি অসমীয়া কি আখৰৰ দৰে অলপ আগতে কৈছোঁ অসমীয়া ব আখৰৰ দৰে বালিয়াৰী কাক বোলে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত ক্ৰমে অসু হৈ পাহাৰৰ ৰূপ লয়া এনে পাহাৰক বালিয়াৰী বোলে হিমবাহৰ গতিপথ কেনেকুৱা হিমবাহৰ গতিপথ দীঘলীয়া আলপছ পৰ্বতমালা কোন দেশৰ বহুত ইম্পৰ্টেণ্ট আলপছ পৰ্বতমালা ছুইজাৰলেণ্ডৰ হিমবাহে কি আকৃতিৰ উপত্যকাৰ সৃষ্টি কৰে হিমবাহে ইউ আকৃতিৰ উপত্যকাৰ সৃষ্টি কৰে উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ কি উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল ভৈয়ামৰ অঞ্চলত নদীৰ গভীৰতা কি হ্ৰাস পায় নদীৰ পাৰ্শ্ব খননৰ পৰিণতি কি গৰা খহনীয়া অসমৰ একমাত্ৰ ৰামচাৰ এলেকাটোৰ নাম কি দীপৰ বিল বহুত ইম্পৰ্টেণ্ট কিন্তু নদীয়ে কিহৰ সহায়ত গেদৰ সৃষ্টি কৰে নদীয়ে খনন কাৰ্যৰ জৰিয়তে প্লাৱন ভূমি কাক বোলে নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হৈ সৃষ্টি কৰা পলসুৱা সমতল ভূমিক প্লাৱন ভূমি বোলে ইয়াৰাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল তাৰিম অৱবাহিকাৰ লপনুৰসকলে বহুত ইম্পৰ্টেণ্ট কিন্তু চ' আজি এইকেইটা আমাৰ ক্লাছ 9ৰ কিতাপৰ চেপ্টাৰ 6 আমি ডিছকাছ কৰিলোঁ যদি পিডিএফবোৰ লাগে আপোনালোকে 29 টকাৰে কিনিব পাৰিব অতি কম মূল্যত গতিকে সকলোবোৰ পিডিএফ আপোনালোকে পাব মাত্ৰ 29 টকাত গতিকে এতিয়াই যাওক আমাৰ বিশ্বাসী বন্ধু অফিচিয়েল ফেচবুক পেজত যাওক পিডিএফ যদি লাগে কমেণ্ট কৰক বা ইয়াতেও কমেণ্ট কৰিব পাৰিব মই আপোনালোক ফেচবুকৰ লিংকটো দি দিম চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম